নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে বিটিআৰ অঞ্চলৰ যি 1000 পোষ্টৰ কাৰণে এলপি আৰু এমিৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যোৱাৰ পিছত 1-2 তাৰিখত মেৰিট লিষ্ট ওলোৱাৰ কথা আছিল আগষ্ট মাহত। তাৰপিছত সেই পৰিপ্ৰেক্ষিতত কি হ'ল আৰু আগুৱাই গৈ থাকিলে। তাৰপিছত গৈ 18 তাৰিখত আপোনালোকৰ ভেৰিফিকেশ্যনৰ মেৰিট লিষ্ট দিয়াৰ কথা আছিল। তো সেই মেৰিট লিষ্ট যেতিয়াই মানে ইভিনিঙত প্ৰকাশ কৰাৰ কথা আছিল, কিন্তু NIOS কেণ্ডিডেটসকলক বাদ পৰা বুলি সন্দেহ হোৱাত তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক কথাটো জনায়। তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ মানে ভেৰিফিকেশ্যন হোৱাৰ পিছতো তেওঁলোকৰ মেৰিট লিষ্টত নাম নাছিল, পৰ্যাপ্ত পৰিমাণৰ নাম্বাৰ থকাৰ পিছতো। তাৰপিছত তেওঁলোকক মানে এই নিযুক্তি প্ৰক্ৰিয়াটো কি কৰিলে, হোল্ড কৰিলে। হোল্ড কৰাৰ পিছত তেওঁলোকে এই মেমৰেণ্ডামখন দিছে বা এপ্লিকেশ্যন এখন দিছে যে তেওঁলোকক ইউডাইচ অবিহনে বা স্পেচিয়েলাইজেশ্যন দি তেওঁলোকৰ মানে মেৰিটত আনিবলৈ কৈছে আৰু তেওঁলোকক এপইণ্টমেণ্ট দিয়াৰ কথা কৈছে। কিন্তু কিছুমানে কেছ কৰিছে। এই কেছ কৰাৰ মানে পৰিপ্ৰেক্ষিতত ডিৰ ফালৰ পৰাও কোনো ধৰণৰ সঁহাৰি নোপোৱাত বা হাইকোৰ্টৰ ফালৰ পৰাও কোনো ধৰণৰ সঁহাৰি নোপোৱাত এতিয়ালৈকে মেৰিট লিষ্ট পাব্লিছ কৰিব পৰা নাই। কাৰণ ডিত যিটো ভেৰিফিকেশ্যন হৈছে NIOS কেণ্ডিডেটৰ, সেই সময়ত তেওঁলোকৰ ডাইচ কোড, তাৰপিছত এপইণ্টমেণ্ট লেটাৰ, জইনিং লেটাৰ, স্কুল SMCৰ মানে বহুতো তথ্য বিচাৰিছিল। সেই তথ্যবিলাক লৈ তাৰপিছত ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত কৰিছে। কিন্তু এতিয়ালৈকে ডিৰ ফালৰ পৰাও মানে গম পোৱা নাই ভালকৈ যে কোনটো পৰিপ্ৰেক্ষিতত তেওঁলোকক মেৰিটত আনিব। আৰু এতিয়া আকৌ হাইকোৰ্টত হৈছে। হাইকোৰ্ট হোৱাৰ পিছত যি এনচাৰ আহিব তাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু প্ৰমোদ বড়ো ছাৰে অলৰেডি কৈছে, আমি যথাসম্ভৱ চেষ্টা কৰি আছোঁ দিবলৈ 1000 পোষ্ট LP আৰু ME স্কুলৰ কাৰণে। কিন্তু এতিয়ালৈকে তাৰ একদম যিটো ভেলিড পইণ্ট সেইটো এতিয়ালৈকে ওলোৱা নাই। সেইকাৰণে এপইণ্টমেণ্ট প্ৰক্ৰিয়া দেৰি হৈ আছে। আৰু এটা কথা, UPPL চৰকাৰ বৰ্তমান চলি আছে বিটিআৰত। তো চৰকাৰৰ বেছি সময় নাই, হয়তো কেতিয়াবা কোনদিনাখন কোৰ্টত লাগি যাব, তাৰপিছত আৰু এই চৰকাৰৰ কাম নাথাকিব। গতিকে হয়তো গভৰ্ণমেণ্টে এইটো বিচাৰি আছে যে আমি অতি সোনকালে কি দিম, এপইণ্টমেণ্ট লেটাৰ প্ৰভাইড কৰিম। কাৰণ এতিয়া যি এপইণ্টমেণ্ট লেটাৰ দিবলৈ গৈ আছে, বৰ্তমান ডেইলি এপইণ্টমেণ্ট হৈ আছে এনেকুৱা লাগিছে। কাৰণ VCTC দিলে, ফৰেষ্ট গাৰ্ড দিলে, আজি আকৌ 6 মান্থৰ যিটো টেট পৰীক্ষা আছিল, কণ্ট্ৰেকচুৱেল টিচাৰ আছিল, সেইসকলৰ এপইণ্টমেণ্ট আজি অনুষ্ঠিত হ'ব 25 তাৰিখ। তো আজি দিয়া হ'ব বুলি কৈছে কোকৰাঝাৰত। তো এই পৰিপ্ৰেক্ষিতত এই 1000 যিটো পোষ্ট আছিল LP আৰু ME এইখিনিও দিয়াৰ সম্ভাৱনা আছিল। কিন্তু এই কোৰ্টৰ মেৰিট পাছৰ কাৰণে বা NIOS কেণ্ডিডেটসকলৰ কাৰণে যিসকলৰ প্ৰাপ্য তেওঁলোকে বিচাৰি আছে, সেইসকলৰ কাৰণে এতিয়ালৈকে মেৰিট লিষ্ট পাব্লিছ কৰিব পৰা নাই। আপোনালোকে এই মেমৰেণ্ডামখন চাব পাৰে। তাৰপিছত আমাৰ অসমৰ ডিৰ যিটো 5550টা পদ, তাৰ ভেৰিফিকেশ্যন হৈ গৈছে, কিন্তু মেৰিট লিষ্ট পাব্লিছ কৰিব পৰা নাই। কাৰণ NIOSৰ এই কেছৰ যি মেৰপাছ, সেই মেৰপাছত সোমাই গ'ল আমাৰ গোটেই নিযুক্তি প্ৰক্ৰিয়াটো। গতিকে এতিয়া শংকা হৈছে যে 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট পাবনে নাই 5550টা পদ। এতিয়ালৈকে ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত এতিয়ালৈকে মেৰিট লিষ্ট এটা পাব্লিছ কৰা হোৱা নাই, যিহেতুকে আমাৰ হাতত মাত্ৰ ছেপ্টেম্বৰ মাহটোৱে আছে। গতিকে দেখা যাওক কি হয় আগলৈকে। যদি আমাৰ ভালে NIOS কেইটাও যি কওক কোনো কথা নাই, কিন্তু তেওঁলোকেও যদি সোনকালে কেছটো ঠিক হৈ যায়, তেতিয়াহ'লে নিযুক্তি প্ৰক্ৰিয়াত প্ৰায় 5550টা মানুহ মানে ভৱিষ্যত সুৰক্ষিত হৈ যাব। আৰু BTC অঞ্চলৰ যি আমাৰ বিটিআৰ অঞ্চল, এই ইয়াতে 1000 কেণ্ডিডেটৰ জীৱন সুৰক্ষা হৈ যাব। তো এই পৰিপ্ৰেক্ষিতত সকলোৰে চাকৰি এটা লাগে। গতিকে এই পৰিপ্ৰেক্ষিতত এইখিনিয়ে ক'ব পাৰিছোঁ যে অতি সোনকালে বিটিআৰৰ এপইণ্টমেণ্ট দি দিয়ক প্ৰমোদ বড়ো চৰকাৰে। আৰু আমাৰ ডিৰ ফালৰ পৰা যিটো 5550টা পদ আছিল, সেই পদৰো ভেৰিফিকেশ্যন মানে মেৰিট লিষ্ট ওলাই এটাকৈ পৰ্যায় আগুৱাই গৈ থাকিলে ভাল হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। লাইক কমেণ্ট